নমস্কাৰ ৰাইজ, আশা কৰিছোঁ সকলোৱে ভালে আছে। মোৰ নাম শ্ৰী ভৱেশ ৰয় আৰু বহুতে মোক চিনি পায়, বহুতে নাপায়। যিসকলে মোৰ ভিডিঅ'বোৰ চাই আছে তেওঁলোকক ধন্যবাদ জনাইছোঁ। আশা কৰিছোঁ ভৱিষ্যতেও চাই থাকিব। আজি এটা কথা আলোচনা কৰিবৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু এই কথাটো মোৰ লাইফৰ লগতো হৈছে, হয়তো আপোনালোকৰ লাইফৰ লগতো হ'ব, কিন্তু এইটো হোৱা উচিত নহয়। কথাটো হৈছে এনেকুৱা যে আমি সকলোৱে ভাবোঁ যে যেতিয়া আমাৰ ভাল দিন আহিব, যেতিয়া আমাৰ চাৰিওফালৰ পৰিৱেশ ভাল হ'ব বা আমাৰ যেতিয়া মনটো ভাল হ'ব, তেতিয়া আমি কিবা এটা কাম আৰম্ভ কৰিম। বা ধৰক আপোনাৰ এটা ভাল পোৱা কিবা এটা হবি আছে, সেই কামটো আপুনি কৰিব বিচাৰে, কিন্তু আপোনাৰ মাইণ্ডত এনেকুৱা আহি থাকে যে মোৰ মনটো আজি ভাল লগা নাই, মোৰ ইটো প্ৰব্লেম আছে, সিটো প্ৰব্লেম আছে, সেইকাৰণে মই কামটো কৰিব নোৱাৰোঁ, এতিয়া ইচ্ছা নাযায়। তেনেকুৱা কেতিয়াবা চিন্তা আপোনালোকৰো আহে, মোৰো আহিছিল। কিন্তু মোৰ যিটো অভিজ্ঞতা হ'ল তাৰ পৰা মই এটা কথা ক'ব পাৰোঁ, আমি আচলতে এইটো কথা কেতিয়াও ভাবিব নালাগে যে আজি মোৰ মন বেয়া, আজি মোৰ দিন বেয়া, আজি আমাৰ পৰিৱেশ বেয়া, এইটো কেতিয়াও ভাবিব নালাগে। আমি সদায় যিটো কাম কৰি নিজে ভাল পাওঁ, যিটো কামে আমাৰ মনত শান্তি দিয়ে, সেই কামটো আমি কৰি যাব লাগে। সেই কামটোৰ পৰা আপুনি এদিন নহয় এদিন ফল পাবই। আপোনাৰ মনত কি প্ৰব্লেম চলি আছে, ঘৰত কি প্ৰব্লেম চলি আছে, আপোনাৰ চাৰিওফালে কি হৈ আছে, সেইবোৰ একাষৰীয়া কৰি থৈ পেলাই, এক চাইড কৰি থৈ পেলাই আপুনি সেই কামটো আপুনি কৰি যাব লাগিব। আৰু নহ'লে আপোনাৰ পিছত আফচোচ হ'ব। অৰ্থাৎ যদি আপুনি সেইখিনি সময়ত কামটো আৰম্ভ নকৰে, আপোনাৰ আফচোচ হ'ব যে মই অতদিনে এই কামটো কিয় পেলাই থৈ দিলোঁ। উদাহৰণস্বৰূপে মই নিজৰ কথাই কওঁ, মই ইউটিউব চেনেল আৰম্ভ কৰিছিলোঁ 2020 চনতে। 2020 চনতে মোৰ এইটো চেনেল নহয়, বেলেগ এটা মোৰ চেনেল আছে, চাকৰিৰ খবৰ তাত পোৱা যায়। আৰু সেই চেনেলটো মই 2020ত আৰম্ভ কৰিছিলোঁ। 2020 চনত চেনেলটো খুব চলিছিল আৰু তাত আমাৰ টেটৰ সম্পৰ্কত বা শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰ লগত বা চৰকাৰী চাকৰিৰ ওপৰত বিভিন্ন ভিডিঅ' মই তাত দিওঁ। 2020 চনত তেনেকুৱা চেনেল আমাৰ অসমত কম আছিল, বিশেষকৈ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত ভিডিঅ' দিয়া চেনেল কম আছিল আৰু সেইকাৰণে সেইখিনি সময়ত মোৰ চেনেলটো খুব চলিছিল। কিন্তু সেই চেনেলটো চলি থকাৰ সময়তে হঠাৎ মোৰ মনটো বেলেগ ফালে গুচি গ'ল। মই অলপ বেলেগ এটা কামত বা নিজৰ লাইফৰে বেলেগ এটা চেপ্টাৰত জড়িত হ'ব লগা হ'ল। তাৰ ফলত মোৰ কি হ'ল, মোৰ অলপ প্ৰব্লেম আহিল, মন চন বেয়া হৈ থাকিল। মই সেইকাৰণে ভাবিলোঁ যে মোৰ এইখিনি প্ৰব্লেম মই ছল্ভ কৰিলোঁ, তাৰপিছত মই ইউটিউবত আৰু হাত দিম। কিন্তু যেতিয়া ইউটিউবটো বাদ পৰিল, এনেকৈ মোৰ সমস্যাবিলাকো শেষ হ'ল। 2022 চনমানত মই আকৌ ইউটিউবটো আৰম্ভ কৰিলোঁ। তাৰপিছত আকৌ কিবা এটা প্ৰব্লেম আহিল, আকৌ সেনেকৈ মোৰ এবছৰমান গুচি গ'ল। সেইখিনি সময়ত মোৰ এটাই চিন্তা আহিল যে মোৰ এইটো প্ৰব্লেম ছল্ভ হওক, মোৰ মাইণ্ডটো ভাল হওক, মোৰ বাকী যিবিলাক সমস্যা আছে, মোৰ চাৰিওফালৰ পৰিৱেশ ভাল হওক, মোৰ ৰুমটো ভাল হওক, এইবিলাক কথা ভাবি পেলাই মই ভিডিঅ' বনোৱা কামটো বা ইউটিউবৰ কামটো মই পিছুৱাই থৈ দিলোঁ। গতিকে লাষ্টত এনেকৈ 2023 গ'ল, 24 গ'ল। কিন্তু লাহে লাহে মই ৰিয়েলাইজ কৰিলোঁ যে এই যে মই কামটো পেলাই থৈ দিলোঁ, আচলতে সেইটো এটা নিজৰ মূৰ্খামি হয় বা নিজৰ এটা দুৰ্বলতা হয়। আমি নিজৰ মনটোত সেইখিনি ষ্ট্ৰেংথ বা সেইখিনি শক্তি আনিব লাগে যে যিকোনো পৰিস্থিতিত আমি নিজৰ যিটো কৰ্ম বা নিজে ভাল পোৱা যিটো কাম, সেই কামটো আমি কেতিয়াও যাতে এৰিব লগা নহয়, বা এইখিনি শক্তি আমি বজাই ৰাখিব লাগে যে আমাৰ কামটো যাতে আমি কৰি থাকিব পাৰোঁ। বাকী পৃথিৱীত যি হৈ থাকক, নিজৰ যিখিনি টাৰ্গেট বা নিজৰ যিটো কৰ্ম, নিজে ভাল পোৱা যিটো কাম, সেইটো কৰি যাব লাগে। লগা হ'লে আপুনি মোবাইলটো সেইখিনি সময় 1 ঘণ্টা সময় এৰ'প্লেন মোড কৰি থওক, লগা হ'লে আপুনি ৰুমৰ দৰ্জা মাৰি থৈ দিয়ক। সেই যিখিনি কাম আপুনি কৰিব পৃথিৱীৰ সকলো চিন্তা বাদ দি, সেইখিনি আপোনাক মনৰ শান্তিও দিব আৰু আপোনাৰ কেৰিয়াৰতো ই প্ৰভাৱ পেলাব। মই যদি ইউটিউবত সেই কামখিনি
কেতিয়াৰ পৰা কৰিলোহেঁতেন বা লাগি থাকিলোহেঁতেন আজি হয়তো মোৰ ইউটিউবত পৰা এটা ভাল উপাৰ্জন হ'লহেঁতেন আৰু এজন এষ্টাব্লিছ ইউটিউবাৰ নহ'লেও ইউটিউবৰ পৰা এটা ভাল মোৰ পৰিচয় হ'লহেঁতেন গতিকে মই এটা মূল উদাহৰণ দিছোঁ হয়তো আপোনালোকৰ এনেকুৱা বহুত উদাহৰণ আছে যে যিটো কাম ধৰক আপুনি ঘৰ এটা বনাম বুলিয়ে যদি ভাবিছিলে কিবা ইটো সিটো কামত আপুনি পিছুৱাই থাকিলে পিছত দেখিলে যে সময়খিনি এনে গ'ল আপোনাৰ বিনা কামত বিনা কোনো ধৰণৰ মানে পাৰপছ নোহোৱাকৈ সময়খিনি এনে খেদোৱা হ'ল এই ৰিগ্ৰেটটো যাতে কৰিব লগা নহয় সেইকাৰণে কোনো কাম আপুনি ভাল পোৱা আপোনাৰ যিকোনো কাম পেণ্ডিং কাম হওক বা আপুনি কৰিব বিচৰা যিকোনো কাম সদায় কৰিবলৈ চেষ্টা কৰিব বাহানা লৈ পেলাই কামটো পেলাই নথব আজিৰ ভিডিঅ'ত এইখিনি কথা আলোচনা কৰিলোঁ আপোনালোকে আপোনালোকৰ মন্তব্যখিনি জনাব কেনেকুৱা লাগিল কথাখিনি আৰু এনেকুৱা জীৱনৰ লগত জড়িত ভিডিঅ' মোৰ এই চেনেলটোত পাই থাকিব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ লগ বন্ধুৰ মাজত চিনাকি মানুহৰ মাজত শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকৰো কিছু উপকাৰ হয় বা তেওঁলোকেও যাতে এনেকুৱা ধৰণৰ কথাবোৰ চিন্তা কৰে ধন্যবাদ